আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব বা 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব। গতিকে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত হয়তো এটা প্ৰশ্ন উঠি আছে যে এই ফ্ৰী ফাইনেল এক্সাম আৰু ফাইনেল এক্সামৰ লগত কিবা এটা ৰিলেটেড সম্পৰ্ক আছে নে নাই। ইমান সম্পৰ্ক নাই। সম্পৰ্কৰ কথাটো পিছত কওঁ, তাৰ আগতে তোমালোকৰ মেইন কনফিউজনটো মই ক্লিয়াৰ কৰি ল'ম, ঠিক আছে। তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন উঠি আছে যে তোমালোকে যদি ফ্ৰী ফাইনেল এক্সামত ফেইল কৰা, মানে যিটো তোমালোকৰ ডিষ্ট্ৰিক্ট বোৰ্ডে কাটিব, সেইটো যদি তোমালোকে ফেইল কৰা তেন্তে হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামত বা মেট্ৰিকৰ ফাইনেল এক্সামত বহিব পাৰিবা নে নাই। তো ইয়াৰ এনসাৰটো হ'ব তোমালোকে বহিব পাৰিবা। কাৰণটো হ'ব লাগিছে কি তোমালোকৰ ফ্ৰী ফাইনেল আৰু ফাইনেল এক্সামৰ মাজত কোনো ধৰণৰ মিল নাই। মিল এই কাৰণে নাই যে তোমালোকৰ ফ্ৰী ফাইনেলৰ কোৱেশ্চনখন কোনে কাটিব, কোৱেশ্চনখন কাটিব তোমালোকৰ বৰ্ডে তোমালোকৰ ডিষ্ট্ৰিক্ট বোৰ্ডে কাটিব আৰু ফাইনেল এক্সামৰ তোমালোকৰ ষ্টেট বোৰ্ডটো কাটিব। তো ষ্টেট বোৰ্ড সকলোৰে কাৰণে একে হয় আৰু ডিষ্ট্ৰিক্ট বোৰ্ড কেৱল মাত্ৰ এখন ডিষ্ট্ৰিক্টৰে হয়। অসমত যিকেইখন ডিষ্ট্ৰিক্ট আছে সমূহ ডিষ্ট্ৰিক্টতে এটাকৈ বোৰ্ড আছে। সেই ডিষ্ট্ৰিক্ট বোৰ্ডটোৱেহে ফ্ৰী ফাইনেল এক্সাম পাতি আছে, ষ্টেট বোৰ্ডটো পতাই নাই। গতিকে ইয়াত পাছ ফেইলৰ কথা নাই। তোমালোকৰ যিটো ইচ্ছা সেই বুলি মোৰ কথা ধৰি এইটো নকৰিবা যে পঢ়াই নপঢ়িবা। ফ্ৰী ফাইনেল এক্সাম লোৱা হয় কিয়? এই কাৰণে লোৱা হয় যদি কিবা কাৰণত ফাইনেল এক্সামটো নহয় তেন্তে ফ্ৰী ফাইনেল এক্সামৰ গুৰুত্ব আহিব। কিয়নো যদি ফাইনেল এক্সামটো নহয় এই ফ্ৰী ফাইনেল এক্সামৰ ৰিজাল্টটো লৈ তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰি দিব, ঠিক আছে। এতিয়া আৰু এটা মেইন টপিক কওঁ তোমালোকক যে ফ্ৰী ফাইনেলৰ যে বহি আছে, বহুত ছাৰ বাইদেউ বা বহুত আগৰ ষ্টুডেণ্ট বা প্ৰিভিয়াছ ইয়েৰৰ বহুত ছাত্ৰ ছাত্ৰীৰ ওচৰত তোমালোকে শুনিবা যে তেওঁলোকে কয় যে ফ্ৰী ফাইনেলৰ উত্তৰ বহি বা এনসাৰ শ্বিটখন ব্লেক স্কুলত যায় বা বৰ্ডত যায়। কোনো ধৰণৰ বৰ্ডত নাযায়, কোনো ধৰণৰ ব্লেক স্কুলত নাযায়। তোমাৰ স্কুলৰ মাষ্টাৰজনে তোমাৰ কথাখন দেখি আছে, ঠিক আছে। গতিকে তোমাৰ স্কুলৰ মাষ্টাৰে তোমালোকক কেতিয়াও ফেইল কৰি নদিব। আৰু ফ্ৰী ফাইনেল এক্সামত এটা গুৰুত্ব আছে। গুৰুত্ব এইটোৱে যে তোমাৰ নিজৰ ওপৰত কিমান বিশ্বাসী সেইটো তোমালোকক উপলব্ধি কৰিবৰ ট্ৰাই দিছে। আৰু এটা কথা যে ফ্ৰী ফাইনেল এক্সামত যিবোৰ প্ৰশ্ন উত্তৰ আহিব সেই প্ৰশ্ন উত্তৰ যদি কোনোবা ছাত্ৰ ছাত্ৰী সলভ কৰে বা সেইবোৰ ঘাটি থাকে তেন্তে 20 মাৰ্ক এনে পাব, মই গ্যাৰাণ্টি দিম। 20 মাৰ্ক এনে পাব। তোমালোকে যদি মোৰ কথা বিশ্বাস নহয় তেন্তে প্ৰিভিয়াছ ইয়েৰৰ ফ্ৰী ফাইনেলৰ কোৱেশ্চন আৰু একেবাৰে ফাইনেল এক্সামৰ কোৱেশ্চনখন মিলাই চাবা যে 20 নম্বৰ থাকিবই লাগিব। তাৰ পৰা 20 নম্বৰ থাকিব লাগিব, 20 বা 15, 20ৰ ভিতৰতে আছে। এইটো তোমালোকে দেখি ল'ব পাৰা। যদি নোৱাৰা তেন্তে আৰু এটা কাম কৰিবা যে যিবোৰ স্কুলৰ বা ডিষ্ট্ৰিক্টৰ ফ্ৰী ফাইনেল এক্সাম হৈ আছে, স্কুলততো নহ'ব, ইয়াত ডিষ্ট্ৰিক্ট হ'ব। যিসমূহ ডিষ্ট্ৰিক্টত ফ্ৰী ফাইনেল এক্সাম হৈ আছে সেই এক্সামৰ কুৱেশ্চন পেপাৰ যদি তোমালোকে কালেক্ট কৰিব পাৰা তেন্তে আৰু তোমালোকৰ কাৰণে বহুত ভাল হয়। সেইবোৰ যদি একেবাৰে সলভ কৰা তেন্তে 60+ পাবা। কিন্তু অসমত যিকেইখন ডিষ্ট্ৰিক্ট আছে সমূহ ডিষ্ট্ৰিক্টৰে কুৱেশ্চন পেপাৰ সলভ কৰিব লাগিব, ঠিক আছে। সলভ কৰিলেহে তোমালোকে 60+ পাবা। কাৰণ তোমালোকৰ উবাহু তেনেকুৱা নাকাটে। কথাটো এইটোৱে যে ষ্টেট বোৰ্ডে ডিষ্ট্ৰিক্ট বোৰ্ডকো কিবা এটা ইন্ট্ৰডাকশ্যন দি দিয়ে। সেইকাৰণে তেওঁলোকে তেওঁলোকৰ মতে প্ৰশ্ন কাটি দিয়ে। গতিকে তেওঁলোকৰো ইমান কষ্ট নকৰে, ইয়াৰ পৰাই তুলি দিয়ে, ঠিক আছে। তো তোমালোকে এইটো কথা নিশ্চিত থাকা যে তোমালোকৰ ফ্ৰী ফাইনেলৰ পাছ ফেইলৰ লগত ফাইনেল পৰীক্ষাৰ বহা নবহাৰ কোনো কথা নাউঠে। তোমালোকে ভালকৈ পঢ়া। আৰু বহুত ছাত্ৰ ছাত্ৰী কৈ আছে যে পলিটিকেলৰ কমন লাগে PDF আকাৰে আৰু অসমীয়াৰো কমন লাগে। গতিকে মই এছামিজ আৰু পলিটিকেল ছায়েন্স কেইদিনমান আগতে দি দিম। আজি কেই তাৰিখ? আজি হ'ব লাগিছে তোমালোকৰ 4 তাৰিখ, কাৰণ মই 4 তাৰিখে ভিডিঅ'টো বনাই আছোঁ। মই 5 তাৰিখে আপলোড দি দিম। এতিয়া তোমালোকে 5 তাৰিখে দেখি আছা, গতিকে 5 তাৰিখে ধৰা। মই তোমালোকক 8 তাৰিখ বা 9 তাৰিখৰ আগতে মই তোমালোকক কমনবিলাক দি দিম।
তোমালোকৰ মে বি কমন আগত আহিব তোমালোকৰ অসমীয়া ঠিক আছে আৰু মই যিখিনি কমন দিম সেইখিনি যদি তোমালোকে পঢ়া তেন্তে গ্যাৰান্টি দিম পাছ কৰিব লাগিব প্লাস ভাল নম্বৰ লৈ পাছ কৰিবা ঠিক আছে কাৰণ আমাৰ চেনেলৰ ৰেংকটো যদি কমনৰ ক্ষেত্ৰত দেখা যায় তেন্তে কমনৰ ক্ষেত্ৰত বহুত হাই লেভেলত আছে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো যাতে বহুত ভালে থাকে ভালে হয় এইটোৱে মই কামনা কৰোঁ ধন্যবাদ